আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিবোৰ কোন কি হয় ইয়াৰ লগত ৰিলেটেড হ'ব। বলক পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে, হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ RBI? RBIৰ বৰ্তমান গভৰ্ণৰ কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, শক্তিকান্ত দাস। RBIৰ নতুন গভৰ্ণৰজনৰ নাম হ'ল শক্তিকান্ত দাস। ইয়াৰ লগত ৰিলেটেড আৰু দুটা কথা মনত ৰাখিব। RBIৰ হেডকোৱাৰ্টাৰ হ'ল মুম্বাই, মহাৰাষ্ট্ৰ। মুম্বাই মহাৰাষ্ট্ৰত আছে RBIৰ হেডকোৱাৰ্টাৰ। তাৰপিছত আৰু RBIটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? RBIটো এষ্টাব্লিছ কৰা হৈছিলে আমাৰ 1 এপ্ৰিল 1935 আৰু ক'ত কৰা হৈছিলে? কলকাতাত। মনত ৰাখিব, RBIৰ লগত ৰিলেটেড এইবোৰো আহিব পাৰে। RBIৰ বৰ্তমান গভৰ্ণৰ জেনেৰেল হ'ল শক্তিকান্ত দাস, হেডকোৱাৰ্টাৰ মুম্বাই আৰু কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1 এপ্ৰিল 1935 কলকাতাত। বলক নেক্সট প্ৰশ্নটো লৈ যাওঁ। আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে, হু হেজ বিকেম দ্য নিউ CEO অফ নীতি আয়োগ? নীতি আয়োগৰ নতুন CEO কোন? চেয়াৰমেন বুলি ক'লে আমি কোন জানো? চেয়াৰমেন বুলি ক'লে আমি জানো PM অফ ইণ্ডিয়া, বৰ্তমান নৰেন্দ্ৰ মোদী হ'ব। কিন্তু CEO বুলি কৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব PVR সুব্ৰমণিয়াম। এইটো হ'ব শুদ্ধ অপশ্যন। PVR সুব্ৰমণিয়াম হৈছে নীতি আয়োগৰ বৰ্তমান CEO। আৰু নীতিৰ ফুল ফৰ্মটো কি হ'ব? নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। আৰু কেতিয়া ষ্টাৰ্ট কৰা হৈছিল? 1 জানুৱাৰী 2015 পৰা এইটো নীতি আয়োগ বুলি কোৱা হয়। আগতে 5 year কি আছিল? কমিশ্যন আছিল, এইটো মনত ৰাখিব। 3rd নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান মুখ্য নিৰ্বাচন আয়ুক্ত কোন? চিফ ইলেকশ্যন কমিশ্যনাৰ বৰ্তমান হৈছে ৰাজীৱ কুমাৰ। মনত ৰাখিব, অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন, চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। আৰু ইয়াৰ লগত ৰিলেটেড মনত ৰাখিব, এইখিনি বস্তু মনত ৰাখিব। মে 15, 2020 কি কৰা হৈছিল? তেওঁক চিফ ইলেকশ্যন কমিশ্যনাৰ হিচাপে নিযুক্তি দিয়া হৈছিল। আৰু চিফ ইলেকশ্যন কমিশ্যনৰ হেডকোৱাৰ্টাৰটো ক'ত হয়? নিউ দিল্লীত হয়। আৰু কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 25 জানুৱাৰী 1915। 1950 কি কৰা হৈছিলে? ইলেকশ্যন কমিশ্যনটো এষ্টাব্লিছ কৰা হৈছিলে। মনত ৰাখিব এইখিনিও লগতে। 4th নম্বৰ কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট ডেপুটি স্পীকাৰ অফ আছাম লেজিছলেটিভ এছেম্বলি? বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ কোন? যদি স্পীকাৰ বুলি ক'লা হয় তেতিয়া আমি জানো বিশ্বজিৎ দৈমাৰী হ'লে হয়, কিন্তু ইয়াতে কি বুলি কৈছে? ডেপুটি স্পীকাৰ। গতিকে ডেপুটি স্পীকাৰ বৰ্তমান হ'ল নুমল মমিন। এইটো হ'ব শুদ্ধ অপশ্যন, এ ইজ দ্য কাৰেক্ট অপশ্যন। আৰু মনত ৰাখিব, আছাম লেজিছলেটিভ এছেম্বলিটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1937 এপ্ৰিল 7 ক'ত কৰা হৈছিলে? তেতিয়া চেম্বাৰটো ক'ত আছিলে? শ্বিলঙত আছিলে। মনত ৰাখিব, 1937 আছাম লেজিছলেটিভ এছেম্বলিটো প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰা হৈছিলে। 5th নম্বৰ কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? বৰ্তমান ভাৰতৰ মুখ্য ন্যায়াধীশ কোন? এইটো আমি সকলোৱে পৰিচিত, DY চন্দ্ৰচূড় বৰ্তমান কি হয়? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ চিফ জাষ্টিছ হয়। ইয়াৰ লগত মনত ৰাখিব, এইটো মনত ৰাখিব, কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া? 26 জানুৱাৰী 1950। তেতিয়া কি কৰা হৈছিলে? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াটো এষ্টাব্লিছ কৰা হৈছিলে। 6th নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ ল মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ নতুন আইন মন্ত্ৰী কোন হৈছে? নতুন আইন মন্ত্ৰী বুলি ক'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, অৰ্জুন ৰাম মেঘৱাল। তেখেত হ'ব নতুন আইন মন্ত্ৰী, অৰ্জুন ৰাম মেঘৱাল। অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন। 7th নম্বৰ কুৱেশ্যন, হু ইজ দ্য প্ৰেছিডেণ্ট অফ আছাম ক্ৰিকেট এছ'চিয়েশ্যন? অসম ক্ৰিকেট সন্থাৰ বৰ্তমান সভাপতি কোন? বৰ্তমান সভাপতি বুলি ক'লে মনত ৰাখিব, অপশ্যন ডিটো কাৰেক্ট হ'ব, তৰংগ গগৈ। তেখেত হ'ল বৰ্তমান আছাম ক্ৰিকেট এছ'চিয়েশ্যনৰ সভাপতি। আৰু আছাম ক্ৰিকেট এছ'চিয়েশ্যন কেতিয়া এষ্টাব্লিছ কৰা হৈছিল? 1948। আৰু ফাৰ্ষ্ট প্ৰেছিডেণ্ট কোন আছিলে? গোপীনাথ বৰদলৈ। মনত ৰাখিব। 8th নম্বৰ কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চিফ অফ এয়াৰ ষ্টাফ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান বায়ু সেনাৰ প্ৰমুখ কোন? মুখ্য কোন বায়ু সেনা? শুদ্ধ অপশ্যনটো VR
চৌধুৰী তেখেত হ'ল বৰ্তমান ভাৰতৰ বায়ু সেনাৰ মুখ্য। 9 নম্বৰ প্ৰশ্ন, হু ইজ দ্য ইনকিউমেণ্ট এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া বা এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া? বৰ্তমান ভাৰতবৰ্ষৰ এটৰ্নি জেনেৰেল কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ ভেংকটৰামানী, তেখেত হ'ল ভাৰতৰ বৰ্তমান এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া হয়। 10 নম্বৰ কুৱেশ্যন, হু হেজ বিন এপইণ্টেড এজ দ্য ফাৰ্ষ্ট উইমেন চেয়াৰপাৰ্চন অফ ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া? ছেবি, শ্বৰ্টলি ছেবি বুলি কয়, মনত ৰাখিব। ছিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া ফাৰ্ষ্ট উইমেন চেয়াৰপাৰ্চন কোন হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মাধৱী পুৰী ঘোষ, তেখেত হ'ল ছেবিৰ ফাৰ্ষ্ট উইমেন চেয়াৰপাৰ্চন। 11 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি? ভাৰতীয় সেনাৰ নতুন মুৰব্বী কোন হৈছে? শুদ্ধ অপশ্যনটো হ'ব ভাৰতীয় সেনাৰ নতুন ইণ্ডিয়ান আৰ্মিৰ নতুন মুৰব্বী হ'ল মনোজ পাণ্ডে। অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন, জেনেৰেল মনোজ পাণ্ডে বুলি কয়। 12 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ চেয়াৰপাৰ্চন অফ নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট? শ্বৰ্টলি নাবাৰ্ড, আমি সকলোৱে পৰিচিত। নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড গ্ৰাম উন্নয়নৰ নতুন অধ্যক্ষ কোন হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কে ভি শ্বাজি বা শ্বাজি কে ভি বুলি থাকে ক'ৰবাত, মনত ৰাখিব কে ভি শ্বাজি, তেখেত হ'ল নাবাৰ্ডৰ বৰ্তমান অধ্যক্ষ। ইয়াৰ লগত ৰিলেটেড আৰু দুটা বস্তু মনত ৰাখিব। নাবাৰ্ড কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1982 12 জুলাই তাৰিখে এক্ট অফ পাৰ্লিয়ামেণ্টৰ দ্বাৰা। এক্ট অফ পাৰ্লিয়ামেণ্টৰ দ্বাৰা কি কৰা হৈছিল? নাবাৰ্ডটো এষ্টাব্লিছ কৰা হৈছিলে 1982 চনৰ 12 জুলাই তাৰিখে। 13 নম্বৰ কুৱেশ্যনটো চাওঁ, হু হেজ বিকেম দ্য নিউ ডিফেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া? ভাৰতৰ নতুন প্ৰতিৰক্ষা সচিব কোন? ডিফেন্স ছেক্ৰেটাৰী বুলি ক'লে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰামানে গিৰিধাৰ, তেখেত হ'ব ডিফেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া, নিউ ডিফেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া। 14 নম্বৰ কুৱেশ্যনটো চাওঁ, হু হেজ বিকেম দ্য নিউ চেয়াৰমেন অফ ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন? UGCৰ নিউ চেয়াৰমেন কোন হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এম জগদীশ কুমাৰ, তেখেত হ'ব UGCৰ নতুন চেয়াৰমেন। ইয়াৰ লগত আৰু ৰিলেটেড মনত ৰাখিব এইখিনি। কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে? 1953 28 ডিচেম্বৰত UGC এষ্টাব্লিছ কৰা হৈছিলে। কাৰ দ্বাৰা কৰা হৈছিলে? তেতিয়াৰ ভাৰতৰ শিক্ষামন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ দ্বাৰা কি কৰা হৈছিলে? 1953 চনত কি কৰা হৈছিলে? UGC এষ্টাব্লিছ কৰা হৈছিলে। 15 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ প্ৰেচিডেণ্ট অফ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন? AIFF। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ নতুন সভাপতি কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কল্যাণ চৌবে। অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন। কল্যাণ চৌবে কি বৰ্তমান অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সভাপতি। 16 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ ছেক্ৰেটাৰী জেনেৰেল অফ ৰাজ্যসভা? ৰাজ্যসভাৰ নতুন মহাসচিব কোন? শুদ্ধ অপশ্যনটো হ'ব ৰাজ্যসভাৰ নতুন মহাসচিব হ'ব PPK ৰামচাৰিলু, তেখেত হ'ব ৰাজ্যসভাৰ নতুন মহাসচিব। বি ইজ দ্য কাৰেক্ট অপশ্যন। 17 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ ডাইৰেক্টৰ অফ চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন? CBI। নিউ ডাইৰেক্টৰ কোন হয়? কেন্দ্ৰীয় অনুসন্ধান ব্যুৰৰ নতুন সঞ্চালক কোন হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি প্ৰবীণ সুদ, তেখেত হ'ব কি CBIৰ নতুন নিউ ডাইৰেক্টৰ। আৰু ইয়াৰ লগত ৰিলেটেড এই দুটা বস্তু মনত ৰাখিব। এষ্টাব্লিছ কেতিয়া হৈছিলে? 1963 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয়? CBIৰ নিউ দিল্লী। 18 নম্বৰ কুৱেশ্যন, হু হেজ বিকেম দ্য নিউ চেয়াৰমেন অফ অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যন? ONGC। অইল এণ্ড নেচাৰেল গেছ কৰ্প'ৰেশ্যনৰ নতুন অধ্যক্ষ কোন? নিউ চেয়াৰপাৰ্চন কোন হয় ONGCৰ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অৰুণ কুমাৰ সিং। অৰুণ কুমাৰ সিং কি হয়? ONGCৰ নতুন চেয়াৰপাৰ্চন হয়, মনত ৰাখিব। 19 নম্বৰ প্ৰশ্নটো চাওঁ, হু হেজ বিকেম দ্য নিউ প্ৰেচিডেণ্ট অফ হকী ইণ্ডিয়া? হকী ইণ্ডিয়াৰ নতুন সভাপতি কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দিলীপ তিৰ্কে, তেখেত হ'ব হকী ইণ্ডিয়াৰ নিউ প্ৰেচিডেণ্ট। 20 নম্বৰ কুৱেশ্যনটো চাওঁ, হু হেজ বিকেম দ্য নিউ চেয়াৰমেন অফ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন?
ইউনিয়ন পাব্লিক সাৰ্ভিচ কমিশ্যনৰ নতুন অধ্যক্ষ কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মনোজ সোণী। ডক্টৰ মনোজ সোণী হৈছে UPSCৰ বৰ্তমান অধ্যক্ষ, নতুন অধ্যক্ষ ডক্টৰ মনোজ সোণী। গতিকে এইকেইটা কুৱেশ্যন বহুতেই ইম্পৰ্টেণ্ট আছিলে। পৰৱৰ্তী লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ' লৈ। গতিকে ভিডিঅ'টি সম্পূৰ্ণ চাইছে যদি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।